নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ যেহেতু কাইলৈ উৰুকা সেইকাৰণে ভাবিলোঁ কিবা কিবি কেইটামান বনাওঁ এইটো নিমকিৰ নিচিনাই এটা বস্তু নামটো মই পাহৰিলোঁ কিন্তু প্ৰচেছটো নিমকিৰ নিচিনাই খালি শেপটো অলপ বেলেগ হয় মই লাফটাৰ শেফ চাইছিলোঁ আৰু লাফটাৰ শেফত বনোৱা দেখি মই আজি বনাবলৈ চেষ্টা কৰিছোঁ আগে পিছে বনোৱা নাই ফাৰ্স্ট টাইম বনাইছোঁ কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাব মই লাফটাৰ শেফ চাই খুব ভাল পাওঁ মানে লাফটাৰ শেফত যেহেতু ভাৰতী আছে ভাৰতীক বহুত ভাল পাওঁ মই ভাৰতীৰ বিগ ফেন হয় সেইকাৰণে চাইছিলোঁ আৰু তাত এনেকুৱা কিছুমান বস্তু বনোৱা হৈছিলে তাকে ভাবিলোঁ বিহু টাইম যেহেতু বনাই চাওঁ এয়া দেখিছে বৰ ধুনীয়া হৈছে একদম মানে ক্ৰাঞ্চি টাইপৰ হৈছে ভাল হৈছে তাৰপিছত এইটো হ'ল এটা মিঠাই হয় এইটো হেৰি কি বুলি কয় বালুচাই বুলি কয় আগৰটোৰ নামটো মই পাহৰিলোঁ কিন্তু এইটো মনত আছে বাৰু এইটো খুৰমাৰ টাইপতে মানে বাকীখিনি কৰা হয় মানে প্ৰচেছটো পুৰা খুৰমা টাইপৰে খালি এনেদৰে গোল কৰি লৈ প্ৰথমতে তাৰপিছত এনেকৈ অকণমান চেপেটা কৰি হোল এটা কৰি দিয়া হয় এয়া চাওক এনেদৰে হোল কৰি এনেদৰে কৰা হয় তাৰ পিছত বাকি প্ৰচেছখিনি একেই ফ্ৰাই কৰি চেনি পানীত দিলেই হৈ যায় এয়া মই ফ্ৰাই কৰিছোঁ কিন্তু বহুত ৰঙাকৈ ফ্ৰাই কৰিব নালাগে অলপ কালাৰটো আহিলেই হ'ল আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি এইখিনি চাওক হৈ গ'ল এতিয়া মই এইখিনি চেনি পানীত দিম মানে প্ৰচেছটো পুৰা খুৰমাৰ নিচিনাই হয় কিন্তু ডিজাইনটো অলপ বেলেগ হয় যেনেকৈ নিমখীয়াটোৰ আছিলে ডিজাইনটো অলপ বেলেগ কিন্তু প্ৰচেছটো নিমকিৰ নিচিনাই এতিয়া মই ভাবিছোঁ কেক এটা বনাওঁ কিন্তু চেনি শেষ হৈ গ'ল জানেনে চেনি শেষ হৈ যোৱাৰ কাৰণে মই কি ব্যৱহাৰ কৰিছোঁ হানি ব্যৱহাৰ কৰিছোঁ হানি ব্যৱহাৰ কৰি আজি মই কেকটো বনাম কেনেকুৱা হয় নাজানো জাষ্ট ট্ৰাই কৰিছোঁ বহুত দিনৰ মূৰত কেক এটাও বনাই লৈ যাওঁ যেহেতু অংশুবেটাই খুব ভাল পায় এয়া মই কেক বনাবৰ কাৰণে অভেনটো 180 ডিগ্ৰীত প্ৰিহিট কৰি লৈছোঁ প্ৰিহিট কৰি বাকি বাটাৰখিনি বনাই প্ৰিহিট কৰি হোৱাৰ পিছত মই বাটাৰখিনি বনাই অভেনটোত দি দিছোঁ এতিয়া ভাবিছোঁ আৰু এটা ডিছ বনাওঁ মানে মুড়িৰ লাডু বনাওঁ ফাৰ্স্ট টাইম ট্ৰাই কৰিম বুলি ভাবিছোঁ মুড়ি লাডুৰ বাবে মুড়িখিনি অকণমান মানে ভাজি ল'ব লাগে শুকানকৈ ভাজি লৈ তাৰপিছত মুড়িখিনি উলিয়াই থৈ সেই একেখন কেৰাহীতে মই ধুনীয়াকৈ গুড়খিনি মানে গলাই লৈছোঁ গুড়খিনি গলাই লোৱাৰ পিছত এটা বাটিত পানী অকণ লৈ গুড়খিনি এনেকৈ দি দিব লাগে তাৰপিছত এনেকৈ টিপি চাব লাগে নে মানে লাডু আকাৰ হ'বনে নাই যদি হয় তাৰমানে গুড়খিনি পাৰফেক্ট হৈছে তাৰপিছত এয়া মুড়িখিনি দি দিলোঁ দি তাৰপিছত লাডু বনালোঁ কিন্তু ভগৱান আৰু জীৱনত কেতিয়াও মুড়ি লাডু নবনাওঁ কাণ ধৰিছোঁ মই কেতিয়াও চেষ্টাও নকৰোঁ মুড়ি লাডু বনাবলৈ এয়া চাওক মোৰ হাত পুৰি আছে একদম ফু কৰিও মই থাকিব পৰা নাই বিৰাট কষ্ট সেইসকলক মই বহুত ধন্যবাদ দিছোঁ যিসকলে মুড়ি লাডু বনাই বেচে চাওক মোৰ হাতৰ অৱস্থা কি যে কম আৰু তথাপিতো কেইটামান বনালোঁ বিহু বুলি ট্ৰাই এটা কৰিলোঁ ফাৰ্স্ট টাইম ট্ৰাই কৰিছোঁ এইবিলাক আশা কৰোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ নমস্কাৰ